নমস্কাৰ, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই দেখুৱাব লৈছোঁ গঁৰালত মাখি বেছি হ'লে মানে কি দৰৱ ইউজ কৰিব লাগে। সেই ভিডিঅ'টোকে আপোনালোকৰ আগত আগবঢ়াইছোঁ। আহকচোন আমি চাওঁ দৰৱটো কেনেকৈ মই গঁৰালত ইউজ কৰোঁ। মাখিৰ কাৰণে বহুত বেছি মাখি হৈছে, গাহৰিখিনি মাখিয়ে কামুৰি ঘাঁ লগাই দিছে। সেইকাৰণে আজি মাখিৰ দৰৱ লৈ আহিছোঁ আৰু মাখিৰ দৰৱটো মই কি ইউজ কৰিছোঁ চাওঁ আহক। এইটো বটেক্স হয়। এই বটেক্সটো মহ আৰু মাখিৰ কাৰণে ইউজ কৰিব লাগে। আৰু গাহৰিৰ গাত যদি সৰু সৰু খজুৱতি হয়, এইটো ইউজ কৰিলে মানে সেইখিনিও ভাল ফল পোৱা যায়। এইটো বটেক্সটো ইউজ কৰিলে মহ মাখিৰ পৰা বহুত পৰিত্ৰাণ পোৱা যায়। সেইকাৰণে গঁৰালত বটেক্স ইউজ কৰিব পাৰিলে ভাল। ইয়াক দিলে মাখিও কম হয়, মাখিৰ উৎপাতটো কমি যায় আৰু মহৰ উৎপাতটো কমে। মই সেইকাৰণে ইয়াত বটেক্স ইউজ কৰি থাকোঁ মাজে মাজে। আৰু পটাছটো মাজে মাজে দিব লাগে। পটাছটো দিলেও বীজাণুবিলাক ধ্বংস হয়। এতিয়া মই ইয়াত বটেক্স দিছোঁ। এইটো 1 লিটাৰ পানীত 1 ml কে দি ইউজ কৰিব লাগে, তেতিয়া ভাল হয়। এতিয়া মই ইয়াতে 3 লিটাৰমান পানী লৈছোঁ আৰু ইয়াত 3 ml মান লৈছোঁ, দি লৈছোঁ। দি লৈ এইটো মই গঁৰালত এতিয়া স্প্ৰে কৰিম। এইটো স্প্ৰে লৈ লৈছোঁ, ডাঙৰ স্প্ৰে লৈ লৈছোঁ। এবাৰ স্প্ৰে কৰি ল'লে ডাঙৰটো ল'লে ভাল হয়, সেইকাৰণে ডাঙৰটো লৈ কিনে কৰিছোঁ। আৰু এইটো মিলাই লৈছোঁ মই পানীত, মিলাই লৈ লৈছিলোঁ। এতিয়া এইখিনি মই স্প্ৰেত ঢালি ল'ম। প্ৰথমে টিঙত মিলাই লৈছোঁ, এতিয়া স্প্ৰেত ভৰাই দিছোঁ। স্প্ৰেত ভৰাই দিছোঁ। স্প্ৰেত একেবাৰে ইউজ কৰি একেবাৰে স্প্ৰে কৰি দিম, ভাল হ'ব দিবলৈ। মিলাই লৈ এতিয়া মই গঁৰালত স্প্ৰে কৰি দিম। অলপ আন্ধাৰ হৈছে, গধূলি সময়ত ৰেকৰ্ডিং কৰা হৈছে, ভিডিঅ'টো বনোৱা হৈছে সেইকাৰণে। তো ব'লক গঁৰালত স্প্ৰে কৰোঁ। হওক, আমি এতিয়া বটেক্স ইউজ কৰিছোঁ। এয়া বটেক্স স্প্ৰে কৰিছোঁ মই। চবতে ইউজ কৰি দিব পাৰি ধুনীয়াকৈ। মহ চহবিলাক বহুত কমি যায়। গধূলি সময়ত মই এতিয়া বটেক্স ইউজ কৰিছোঁ। তাৰপিছত এই স্প্ৰে লৈ লৈছোঁ আৰু গোটেই ফাৰ্মত মই বটেক্স স্প্ৰে কৰি দিছোঁ। ইয়াৰ পৰা মহখিনি কমিব। আৰু গাহৰিৰ গাত যদি সৰু চাহী তাহী হয়, চাহীবিলাকো নাইকিয়া হৈ যাব। আন্ধাৰ হৈ গৈছে। স্প্ৰে কৰি দিলোঁ ধুনীয়াকৈ। এইফালে বাহিৰতো কৰি দিছোঁ, মহখিনি নাইকিয়া হ'ব চব। স্প্ৰে কৰি আছোঁ ধুনীয়াকৈ। স্প্ৰে কৰি দিলে মানে ভাল হয়, ডাঙৰ স্প্ৰে কৰিলে মানে। স্প্ৰে কৰিছোঁ চব। স্প্ৰে লৈ লৈছোঁ, ডাঙৰ স্প্ৰে একদম ডাঙৰ স্প্ৰে লৈ স্প্ৰে কৰিছোঁ। পিঠিত স্প্ৰে কৰি আছোঁ, দেখিছে এয়া স্প্ৰে পিঠিত লৈ লৈছোঁ। চবকে ইউজ কৰিব ধুনীয়াকৈ মই মানে কৰিছোঁ। এয়া স্প্ৰে কৰিছোঁ।
মহ চহবিলাক নাইকিয়া হ'ব। মাখিৰ কাৰণেও ভাল, মাখিও কমি যায় বহুত। এনেদৰে মহৰ মাখিৰ পৰা যদি আপোনালোকৰ বেছি হৈ অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে এইটো বটেক্সটো ইউজ কৰিব। বটেক্স ইউজ কৰিলে মানে এতিয়া মহেও নাখায়। এতিয়া গৰম দিন আহিছে, এতিয়া গৰম দিনত মহ হ'ব বেছিকৈ, তো মহো নাইকিয়া হয় এইটো ইউজ কৰিলে। আৰু ঘৰত যদি কেনেবাকৈ হুমি কিবাকিবি হৈছে, হুমিবিলাকো নাইকিয়া হয়। হুমি বুলি ক'লে জানে, যিটো মানুহৰ মুখত গাত কাপোৰত হয় পিৰপিৰাই থাকে, সেই হুমিটো এই বটেক্সটো ইউজ কৰিলে আপোনালোকে হুমিৰ পৰাও বাচিব পাৰিব, হুমিবিলাক নাইকিয়া হৈ যায়। সেইকাৰণে বটেক্সটো ইউজ কৰি থাকোঁ মাজে মাজে। বিশেষকৈ বটেক্সটো আমি গৰম দিনতে ইউজ কৰিব লাগে। মাখি মহ এইবিলাকৰ পৰা হাত সাৰিব পাৰি। আৰু মাখি যদি বহুত বেছি হৈছে আপোনালোকে বটেক্সটো ইউজ কৰক। বটেক্স এটা কিনি আনক। বটেক্সটো আপোনাৰ দাম লয় 130 টকা, ফাৰ্মাচীতে পাব। তো আনি লৈ আপোনালোকে 1 লিটাৰ পানীত 1 ml দি মিলাই লৈ ধুনীয়াকৈ স্প্ৰে কৰি দিব। চাব মহো কম হ'ব, মাখিবিলাকো গাহৰিক মানে বেছি নাকামোৰে। সেইকাৰণে বটেক্সটো দিলে বহুত ভাল হয়। মই বটেক্স আনি আজি এইটো গঁৰালত স্প্ৰে কৰিছোঁ, আৰু তাৰে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, যাতে আপোনালোকেও মোৰ লগতে আপোনালোকেও উপকৃত হয়। সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে চাব। ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিবিলাক বন্ধুৱে মোৰ ভিডিঅ'বিলাক চাইছে, তেওঁলোকে নতুনকৈ চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগেই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পায়। সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু বেল আইকনটো দবাই দিব। বৰ বেছি দীঘলীয়া নকৰোঁ, আন্ধাৰ হৈ গ'ল, আন্ধাৰত অলপ অসুবিধা হয়। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। মই লাষ্টত আকৌ এটা কথা, গাহৰিখিনি এয়া আছে, এনেকৈ থৈছোঁ গাহৰি চব। গঁৰালটো এনেকৈ বনাই দিছোঁ ধুনীয়াকৈ। গঁৰালটো কেনেকৈ বনাইছোঁ সেইফালে আছে, ইয়াতে এইকেইজনী লাইট মই এটাই দি থৈছোঁ অকল। গঁৰালটো সেইকাৰণে পোহৰ হোৱা নাই, বেছি পোহৰ হোৱা থকা হ'লে ভিডিঅ'খিনি বনাবলৈ ভাল হয়। এতিয়া মই লাইটো লগোৱা নাই, লাইটটো লগাম লাহেকৈ। এতিয়া এইখিনি লাইট ইয়াতে 3-4টামান লাইট লগাই দিম। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিম, আৰু এনেদৰে ভিডিঅ' বনাই থাকিবলৈ মই আগবাঢ়ি যাব পাৰোঁ, তাৰ আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ।